বিধানসভাৰ মজিয়াত লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ প্ৰসংগ হত্যাকাণ্ডৰ 9 বছৰৰ পিছতো কিয় দোষীয়ে নাপালে শাস্তি তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীৰ প্ৰশ্ন চৰকাৰৰ উত্তৰ দোষী সাব্যস্ত হলে শাস্তি পাবই 2017 চনত দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱাইছিল এবিএমছৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদে তাৰ পিছতে অসম আৰক্ষীয়ে এছআইটি গঠন কৰি হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছিল পৰৱৰ্তী সময়ত গোচৰটো হস্তান্তৰ কৰা হৈছিল সিবিআইলৈ সিবিআইৰ তদন্তত 4 জনক অভিযুক্ত কৰা হৈছিল ইয়াৰে 3 অভিযুক্ত বৰ্তমান পলাতক কিন্তু এই তদন্ত প্ৰক্ৰিয়াক অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছী বিধায়ক আশৰাফুল ইছলাম শেখৰ প্ৰশ্ন 4 জন অভিযুক্তৰ এজনকো কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই যে জি কেছৰ এজন অভিযুক্তৰ বাহিৰে আন 3 জন অভিযুক্ত পলাতক বুলি ইয়াতে আপোনাৰ চাৰ্জশ্বিটত লিখা হৈছিল আৰু এই 4 জনৰ ভিতৰত অধ্যক্ষ মহোদয় এজনো গ্ৰেপ্তাৰ নহল অসমত চৰকাৰৰ বিভিন্ন সময় বিভিন্ন ইনভেষ্টিগেশ্যনত আমি দেখা পাইছিলোঁ যে প্ৰয়োজনত আউট অফ ষ্টেট গৈ পেলাইও সেই অভিযুক্তসমূহ ধৰি অনা হয় কিন্তু ইয়াতে 4 জনৰ ভিতৰত এজন অভিযুক্ত বাহিৰত আছে যদি তেখেতকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহল অধ্যক্ষ মহোদয় ইয়াৰ উত্তৰত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য এজন অভিযুক্ত জামিনত আছে 3 জন পলাতক অভিযুক্তৰ বিৰুদ্ধে স্থায়ী গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা আছে অধ্যক্ষ ডাঙৰীয়া সিবিআই কেছটোৰ তদন্ত কৰি 4 জন ব্যক্তিৰ বিৰুদ্ধে চাৰ্জশ্বিট দিলে তাৰে অধ্যক্ষ ডাঙৰীয়া 3 জন ব্যক্তি পলাতক গতিকে তেওঁলোকৰ এগেইনষ্টত ষ্টেণ্ডিং ৱাৰেণ্ট জাৰি কৰা আছে স্থায়ী ৱাৰেণ্ট জাৰি কৰা আছে অধ্যক্ষ ডাঙৰীয়া কেছটো চলি আছে গতিকে হয়তো এজনৰ বিৰুদ্ধে 3 জন পলাতক এজনটো পলাতক হৈ থকা নাই কিন্তু যেতিয়া কেছটো চলি থাকে অধ্যক্ষ ডাঙৰীয়া তেওঁ জামিনত আছে হয়তো গতিকে যদি কেছটো চলি আছে মই আকৌ কওঁ বৰ্তমান গোচৰটো সিবিআইৰ মহামান্য বিশেষ ন্যায়াধীশৰ আদালতত চলি আছে এই তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ অভিযোগ দোষীক শাস্তি দিবলৈ চৰকাৰৰ সদিচ্ছাৰ অভাৱ 2017 চনৰ ঘটনা কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা আজি 26 চলি আছে প্ৰায় 9 বছৰত আসামী ধৰিব পৰা নাই ইয়াৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়া শেষ হ'ব গতিকে চৰকাৰৰ ইয়াত সদিচ্ছা নাই নেকি কাৰণ আসামী কিয় ধৰিব পৰা নাই পলাতক হৈ কিমান দিন থাকিব এনেকুৱা ঘটনাটো আমি আজিলৈকে শুনা নাই এই প্ৰথম ঘটনা উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য সিবিআই একো কৰা নাই বুলি ক'লে ভুল বাৰ্তা যাব এনেকুৱা নহয় যে কেছটো চলি থকা নাই কেছটোত গুৰুত্ব দিয়া নাই অধ্যক্ষ ডাঙৰীয়া যিজনক কোৰ্টত অধ্যক্ষ ডাঙৰীয়া কি হয় কোনোবা এজন একিউজ হে 4 জন একিউজ তাৰে 3 জন পলাতক এজন অধ্যক্ষ ডাঙৰীয়া বেইলত আছে যেতিয়া কোৰ্টত কেছটো শেষ হ'ব তেওঁ যদি দোষী হয় শাস্তি পাব অধ্যক্ষ ডাঙৰীয়া এনেকৈ কৈছে যে কেছটোৰ কাৰণে সিবিআই একো কৰাই নাই তেনেকৈ কৰে অধ্যক্ষ ডাঙৰীয়া ইয়াৰ পৰা মেছেজটো বেয়াকৈ যাব মই আকৌ কৈছোঁ কেছটো চলি আছে ছাবজুডিচ মন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লগতে ক'লে কংগ্ৰেছৰ দিনত বহু গোচৰৰ আসামী এতিয়াও বিচাৰি থকা হৈছে পলাতক অৱস্থাত আছে বিচাৰি থাকে তেনেকুৱা বহুত কেছ আছে আপোনালোকৰ দিনত তেনেকুৱা বহুত কেছ ওলাব ঠিক আছে মই বহুত কেছ ওলাব মই যদি কৈ দিওঁ আপোনালোকৰ দিনত তেনেকুৱা বহুত কেছ ওলাব যে বিচাৰি আছে গতিকে কেছটো চলি আছে বিষয়টো অত্যন্ত আপোনালোকে চিবিআইক দিলে দাবী কৰিলে সকলোৱে চিবিআইক দিলে চিবিআই কেছটো চলাই আছে কেছটো অধ্যক্ষ ডাঙৰীয়াক চিবিআই চলাই আছে এই সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমানৰ অভিযুক্তক পলাই যাবলৈ সুযোগ দিয়া হৈছে নেকি আপুনি ফালৰি কাটি যাব নোৱাৰে অসমত পুলিচ আছে আইন আছে স্যাৰ কথা ক'ব দিয়ক সিবিআই চাৰ্জশ্বিট সাবমিট কৰিছে দ্যাট ইজ গুড স্যাৰ সিবিআই চাৰ্জশ্বিট সাবমিট 4 জনৰ ভিতৰত 3 জন পলাতক আছে আজি 4 বছৰৰ পলাতক স্যাৰ 23 সাবমিট কৰিছে গতিকে 9 বছৰ হৈ গ'ল কিন্তু 3 বছৰ সাবমিট কৰা 21 চাৰ্জশ্বিট যেতিয়া সাবমিট কৰে তেতিয়া সি মানে ফাইনেন্সিয়েল গুচি গৈ যে সি আল্টিমেটলি এজন আসামী
এতিয়া বিচাৰৰ দিন হ'ব ছাৰ, কিন্তু বিচাৰ কেনেকৈ কৰিব? মানুহ যদি ধৰি আনি কৰি সোমাব নোৱাৰে, আপুনি প্ৰশাসনে কি কৰিছে, পুলিচে কি কৰিছে? গতিকে মই ভাবোঁ আজি IGP সাহেবক অৰ্ডাৰ দিব লাগে, যাতে সেই তিনিজন ক'ত আছে, ইণ্ডিয়াৰ ক'ত আছে, নে ইণ্ডিয়াৰ বাহিৰলৈ পলাই যোৱা সুবিধা কৰি দিয়া হৈছে। যদি ইণ্ডিয়াত ধৰি আনি কিনে লাভি গ'লে ছাৰ এই বিচাৰটো লাভি গ'লে হত্যাকাণ্ড ছাৰ বিচাৰ। এই অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, CBIৰ হাতত থকা গোচৰত অসম পুলিচে একো কৰিব নোৱাৰে। গোটেই কথাটো কণ্ট্ৰাডিক্টৰী। একে শব্দতে ক'লে CBI হ'ব না, তেনেকে নক'ব। CBI ছাৰ বিচাৰ কণ্ট্ৰাডিক্টৰী আপুনি তেনেকে ক'ব নোৱাৰে। ছাৰ, চাৰিজন আসামী ছাৰ, তিনিজন ছাৰ, পলাতক থকা ব্যক্তিজনক ধৰি আনিব লাগে। এইটো অসম পুলিচৰ ছাৰ স্বীকাৰ কৰিব লাগিব। ছাৰ, অসম পুলিচৰ দায়িত্ব নাই, অসম পুলিচক আপুনি একিউজ কৰিব নোৱাৰে। CBIৰ হাতত আছে, অসম পুলিচে কেনেকৈ কৰিব পাৰে? আপুনি নীতি নিয়ম নাজানে নেকি? আপুনি নীতি নিয়ম নাজানে নেকি? ছাৰ, এখেতে নীতি নিয়ম নাজানে। ছাৰ, CBI কৰি অসম পুলিচে কেনেকৈ উল্লেখযোগ্য যে 2023 চনতে CBIয়ে এই হত্যাকাণ্ডৰ সন্দৰ্ভত চাৰ্জশ্বিট দাখিল কৰিছিল। ব্যুৰ' ৰিপৰ্ট NKTV।